আজি আমি এটা নতুন কেছৰ বিষয়ে আলোচনা কৰিম যেটো পেশেন্ট পিকুলিয়াৰ কেছ জেনাৰেলি কমন মানুহ নহয় টিউমাৰ আমাৰ বডিত হয় আৰু এই টিউমাৰটো গৈ জেনাৰেলি অপাৰেশ্যন কৰিব লগা হয় সেইবিলাক কেছ আমাৰ মেডিচিনৰ দ্বাৰা আৰোগ্য হৈছে আমি দেখাব বিচাৰিছো চৰাইদেউৰ তেওঁৰ তপন পাল পেশেন্ট এজন আহিছিলে আজি 2 বছৰ আগৰ কথা তেওঁৰ টিউমাৰ হৈছিলে টিউমাৰটো ব্ৰেইনত লাগিছিলে আৰু সেই টিউমাৰটো তেওঁলোকে অপাৰেশ্যন কৰাৰ কথা কৈছিলে তেওঁ জেনাৰেল সিটি স্ক্যান কৰাৰ পিছত ধৰা পৰিলে যে তেওঁ ব্ৰেইনত টিউমাৰটো আছে এটা অপাৰেশ্যন কৰিব লাগে তাৰ পিছত তেওঁ তাৰ পৰা গুচি গৈ চেন্নাইলৈ গুচি গ'ল চেন্নাইত ৰামচন্দ্ৰত দেখালে আৰু 2-3 ঠাইত দেখালে সবে কৈছিলে যে এইটো অপাৰেশ্যন নকৰিলে তেওঁৰ বাচাৰ উপায় নাই তেন ফাইনান্সিয়ালি বৰ উইক পেশেন্ট বহুত দুৰ্বল পেশেন্ট তেওঁ 2 লাখ টকা লগা বুলি কোৱাতে তেওঁ তাৰ পৰা ৰিটাৰ্ণ কৰি আহিলে আৰু আমি ট্ৰিটমেন্ট দিয়াৰ পিছত পেশেন্টজন সুস্থ হৈ আছে আমি দেখুৱাইছো নমস্কাৰ মোৰ নাম শ্ৰী তপন কুমাৰ পাল মই ঘৰ চৰাইদেউ সোণাৰী মই চেন্নাই গ'লোঁ মই প্ৰথম দেখালোঁ জিএনআৰচিৰ পৰা মোক ক'লে যে এইটো ইমাৰ্জেঞ্চি কৰিব লাগে অপাৰেশ্যন কৰিব লাগে এইটো অপাৰেশ্যন কৰিব নাই তাৰপিছত সিহঁতে ৰিস্ক নলয় তাৰপিছত মই গুচি গ'লোঁ মোক মানে ঘৰত আলোচনা কৰি মই গুচি গ'লোঁ চেন্নাইত প্ৰথম দেখালোঁ ভেলোৰত তেওঁলোকে মোক ক'লে যে এইটো আপোনাৰ কৰিব লাগিব এই কিবা ইলেক্ট্ৰিক চেক দি এইটো কমাই দিব কিন্তু আপোনাৰ অপশ্যন থাকিব কাণটো বেয়া হৈ যাব চকুৰ এটা বেয়া হৈ যাব আচুলি হৈ যাব আৰু খৰচা হ'ব প্ৰায় 2 লাখ টকামান তাৰপিছত আমিতো তেনেকুৱা কেপাচিটি নাই আহিলোঁ আকৌ গুচি গ'লোঁ আপোনাৰ ৰামচন্দ্ৰ তাত এজন মানুহে ক'লে আপুনি ৰামচন্দ্ৰত দেখাওক তাত ভাল ট্ৰিটমেণ্ট হয় গ'লোঁ ৰামচন্দ্ৰত মোক ভালদৰে চাই ক'লে যে এইটো অপাৰেশ্যন কৰিবই লাগিব এইটো বহুত ৰিস্ক আৰু অপাৰেশ্যন কৰিলে 95% আপুনি অ'কে 5% আপোনাৰ থাকিব কমপ্লেইন থাকিব এইটো হ'ল চকু কাণ মুখটো অলপ বেকা হ'ব চুলিটো সৰিব এইটো ক'লে তাৰপিছতে আমি একো এক্সপিৰিয়েঞ্চ পোৱা নাই কি কৰিম কি নাই একদম পাগলৰ নিচিনা ঘৈণীয়েকে খুব কান্দি আছে তাৰপিছত ছাৰৰ লগত আমি যোগাযোগ কৰিলোঁ আগতে এবাৰ যোগাযোগ কৰিছোঁ মানে আমাৰ ঘৰৰ ওচৰত দাদা এজন আছে তেওঁ ৱাইফৰ হৈছে ব্ৰেষ্ট কেঞ্চাৰ তেওঁ মানে আজি 7 বছৰ ধৰি ছাৰৰ ওচৰতে ট্ৰিটমেণ্ট কৰি আছে তেওঁ মোক ক'লে যে তাৰ পৰা ফোন কৰি বোলে তোমালোকে এক কাম কৰা সব বাদ দিয়া তুমি ডাইৰেক্ট ছাৰৰ লগত যোগাযোগ কৰা তাৰপিছত আমি আহিলোঁ লগে গৈছিলোঁ ফ্লাইটত আহিলোঁ ট্ৰেইনত আহি এদিন হোটেলত থাকিলোঁ ছাৰৰ লগত যোগ কৰিলোঁ ছাৰে মানে তাৰ আগতে আৰু এজনে মোক বুদ্ধি দিলে যে আপুনি আৰু এজন হোমিঅ'পেথিক আছে কিবা দেৱ বুলি তেখেতক দেখাওক আমি ভাল পাইছোঁ ABCৰ ওচৰত তেখেতৰ ওচৰত গৈছিলোঁ তেখেতে যিটো ব্যৱহাৰ কৰিলে মই দুখিত আৰু এতিয়াও কান্দি আছোঁ যে মানুহ এনেকুৱা হ'ব পাৰে নেকি তাৰপিছত এইবিলাক বহালেতো ডাঙৰ কথা তাৰপিছত ছাৰৰ লগত মোৰ ৱাইফে যোগাযোগ কৰিলে কান্দি ছাৰে যে মানে মোক কেনেকুৱা ইঞ্চুৰেঞ্চ দিছে মই কল্পনা কৰিব নোৱাৰোঁ ছাৰে এটা কথা ক'লে কটা চিঙা হ'লে মোৰ ওচৰত নাহিব কিন্তু এনেকুৱা হ'লে মই চব ট্ৰিটমেণ্ট কৰি দিম ছাৰলৈ অহাৰ পিছৰ পৰা ছাৰে যিটো যত্ন সহকাৰে চালে ব্যৱহাৰ দেখালে মই মানে নিজে ভাবিছোঁ যে সঁচা মানে ডক্তৰ তেনেকুৱাই হ'ব লাগে তেতিয়া ট্ৰিটমেণ্টো ভাল হয় খালি ঔষধে যে আমাৰ কাম কৰে এইটো নহয় তেওঁলোকৰ ব্যৱহাৰ তেওঁলোকৰ ওপৰত ষ্টাফৰ লগত কথা পাতিলে ঘৰুৱা নিচিনা আজি মই ৰাতিপুৱা আহি পাইছোঁ ছাৰক কৈলোঁ ছাৰে কৈছে যে এক কাম কৰা মই খুলি দিছোঁ তুমি তাতে ৰেষ্ট লোৱা মই ইয়াতে আৰামত শুই আছোঁ ফেন চলাই দিলে এইবিলাক কথা ভাবিবই নোৱাৰি ক'ত আছোঁ আমি ক'ত মানে আমিতো ভগৱান দেখা নাই কিন্তু ছাৰক মই ভগৱানৰ নিচিনা কৰোঁ তাৰপিছত মোৰ ওচৰ পাজৰ 2-এজন বেমাৰী আছে এনেকুৱা মোৰ ওচৰত আহি কয় যে কি কৰিম কি নাই মোৰো চা ভাই যদি পাৰ তই ছাৰক দেখা তই অইন ঠাইত নাযাবি এজন পেচেণ্ট তেনেকুৱা চিৰিয়াছ তাক মানে ডিব্ৰুগড়ত ক'লে যে এইটো আপোনাৰ অপাৰেশ্যন কৰিব লাগিব আৰু অপাৰেশ্যন কৰিলে 50,000 টকা খৰচ হ'ব কিন্তু ৰিস্ক আছে কিন্তু মই ক'লোঁ তে এক কাম কৰ না মই য'ত দেখাইছোঁ ছাৰক দেখা বোলে মইতো ছাৰক চিনি নাপাওঁ লগে মই ছাৰক কৈছোঁ ছাৰ মই এটাক বুজি নাপাওঁ যেতিয়া সুধোঁ তেতিয়া ছাৰে আনচাৰ দিব পাৰে মানে ব্যস্ততা নহয় আৰু ব্যস্ততা থাকিলেও ছাৰে মানে ফোনটো মানে ৰিচিভ নকৰে বুলি নকয় ক'লে সেইজনক ছাৰক কথা পাতি দিলোঁ ছাৰে বুজাই দিলে তাৰ পিছদিনা সি আহি গ'ল সি ছাৰক দেখাই সি মানে 15 দিন খোৱা নাই মোক গৈ কৈছে তই মানে মোৰ ভগৱান বোলো মই ভগৱান নহয় ভগৱানটো ওপৰৱালা ছাৰ মই তোক উপদেশে দিছোঁ ইমানেই জানো তই যদি পাৰ যা আহিলে একদম এতিয়াতো বহুত ভাল ছাৰক আগতেও মই কৈছোঁ ছাৰ মানে কি ক'ম এতিয়া এটা শুকাই গ'ল তাৰ মানে মানুহজনৰ অলপ দুখ আছে অলপ পানী খায় বাগানৰ মানুহ কিন্তু সি একদম সুস্থ আৰু কেইবাজনক আমি কৈ আছোঁ বোলে আপোনালোকে ইমান কষ্ট কৰিছে কেঞ্চাৰ অমুক আমাৰ গাঁৱত আছেতো মানে চিনি নাপায় যে তথাপি মই ছাৰৰ ফটো এখন ডায়েৰীখন মোৰ ওচৰতে থাকে সদায় ময়ো IMC ঔষধ বিক্ৰী কৰোঁ
এইটো মই ডিলাৰ লৈছোঁ তেখেতক কওঁ আপোনালোকৰ বেছি ট্ৰাবল আপোনালোকে তাত যাওক আপোনালোকে মেডিকেল নাযাব মেডিকেল গ'লে ছাইড এফেক্ট হ'ব বহুত ঔষধ এতিয়া 2 নম্বৰী কিছুমান ওলাইছে আমিতো চিনি নাপাওঁ গতিকে আপুনি তাত যাওক তাত গ'লে প্ৰপাৰ ঔষধ পাব আৰু প্ৰপাৰ ঔষধটো বাদ দিয়ক আপুনি ব্যৱহাৰটো পাব সেই মানুহজন যিজন মই ছাৰৰ ওচৰত পঠাইছোঁ সেইজনে কেনেকুৱা কৈছে মানুহক আপুনি মানে ভাবিব নোৱাৰোঁ চবে এক কথা কৈছে যে ডক্তৰ নহয় এইটো ভগৱান হয় আমাৰ কাৰণে এনেকুৱা ব্যৱহাৰ যিবিলাক মানুহে ধৰক একদম লিখা পঢ়া কম তেওঁলোকো আহিছে ছোৱালী মাক মোক সেইদিনাও কৈছে যে এইজন ডক্তৰ নহয় এইজন ভগৱান আমিতো দেখা নাই গতিকে মই এতিয়াও এই চেনেলৰ যোগেদি ছাৰক মানে আশা আৰোগ্য কৰিছোঁ ভাল এটা দিন পাইছোঁ আজি যে আমাৰ ডক্টৰ মেনুৱেল ছাৰৰ জন্মদিনত ময়ো এটা উপস্থিত হৈ সকলোকে ধন্যবাদ জনাইছোঁ ভাল লাগিছে তপন পালে ক'লে যে তাৰ টিউমাৰটো হৈছিলে ৰাইট ছাইডৰ পিছনে আছিলে টিউমাৰটো আৰু সেইটো টিউমাৰে গৈ ব্ৰেইনত এটাক কৰিছিলে আৰু সি গৈ লাষ্টত অপাৰেশ্যন নকৰাকৈ হোমিওপেথিক ঔষধৰ দ্বাৰা সি আৰোগ্য হয় তেওঁ যদিও চেন্নাই বা টাটাত ঘূৰি আহিছিলে চেন্নাইৰ পৰা ৰামচন্দ্ৰৰ পৰা দেখুৱাই ঘূৰি আহিছিলে তথাপি আমাৰ ট্ৰিটমেণ্ট দি আজি আৰামছে আছে আৰু সুস্থ হৈ 2.5 বছৰ হ'ল ভালে আছে তো ইয়াৰ দ্বাৰা বুজা যায় যে হোমিওপেথিক ট্ৰিটমেণ্টত এনেকুৱা টিউমাৰ যদি ইনিচিয়েল ষ্টেজত যদি আহে তেনেহ'লে আমাৰ ট্ৰিটমেণ্ট আমাৰ হোমিওপেথিক ঔষধৰ দ্বাৰা আমি আৰোগ্য কৰিব পাৰোঁ কিন্তু দেখা যায় যে পেচেণ্টবিলাক চব মাৰি পুৰা চেন্নাই গৈ তাৰপিছত দিল্লী হওক বম্বে হওক ঘূৰি তাৰপিছত লাষ্ট ষ্টেজত আমাৰ ওচৰলৈ আহে সেইটো কেছ আমি ট্ৰিটমেণ্ট দি তাক আৰোগ্য কৰা বহুত ডিফিকাল্টিছ হয় ইনিচিয়েল ষ্টেজত যদি টিউমাৰ যদি এনেকুৱা আহে তেতিয়াহ'লে আমাৰ হোমিওপেথিক ঔষধৰ দ্বাৰা আমি ভাল ট্ৰিটমেণ্ট দি আমি আৰোগ্যৰ পথলৈ আনিব পাৰিম গতিকে এনেকুৱা কেছবিলাকত হোমিওপেথিক ট্ৰিটমেণ্টে আৰোগ্য কৰে মেজিকৰ নিচিনা আৰোগ্য কৰি আজি আমি দেখুৱাইছোঁ আৰু আপোনালোকে চাব পাৰিলে